ভগৱন্ত প্ৰভুৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি আপোনা হবে সমস্ত জনৰ মাজতে গুৰুজনাই দি থৈ যোৱা এই ভক্তি ৰসৰ বিষয়ে আলোচনা কৰিব লাগিব। আমি এক শৰণ হৰিনাম ধৰ্ম গ্ৰহণ কৰিছো। গুৰুজনাই প্ৰচাৰ কৰা ধৰ্ম আমি গ্ৰহণ কৰিছো। গ্ৰহণ কৰিলেই নহব, আমি সমস্ত জনে সৎ চিন্তা সৎ ভাৱধাৰা এই গুণবিলাক আমাৰ সমস্ত জনৰ গাতেই থাকিব লাগিব। গতিকে আমি সমস্ত জনে এই গুণবিলাক আয়ত্ত কৰিব পাৰিলেহে তৰণৰ পথ বিচাৰি পাম, নহলে কিন্তু নাপাওঁ। নাম ধৰ্ম হল শুদ্ধ সনাতন ধৰ্ম, কলি যুগৰ লোকৰ বাবে ই হল পৰম ধৰ্ম। এতিয়া আমি সমস্ত জন মায়াত আছো নে অময়াত আছো বাৰু? ভগৱন্ত প্ৰভুৱে ভালটো থাকোতে বেয়াটো কিয় সৃষ্টি কৰিলে? অময়া থাকোতে মায়াক কিয় সৃষ্টি কৰিলে? এই কথাবিলাক আমি সমস্ত জনে ভাবি চোৱাৰ সময় আহি গল। ঈশ্বৰ যেতিয়া অকলশৰে আছিল, পৰম আত্মা যেতিয়া অকলশৰে আছিল, তেতিয়া তেওঁ ভাবিছে অকলশৰে থাকি মই কৰিম কোনো কাজ, হৃদয়ত মহামায়া কৰিলন্ত বাজ। ঈশ্বৰ যেতিয়া একত আছিল, একত থকাৰ সময়ত কোনো মায়াই কাকো আকৰ্ষণ কৰিব নোৱাৰে। আপুনিও যদি একত থাকে, কোনো মায়াই আপোনাকো কিন্তু আকৰ্ষণ কৰিব নোৱাৰে। যেতিয়া পৰমাত্মা অকলশৰে আছিল, তেতিয়া তেওঁ হেনো সৃষ্টি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে আৰু তেওঁ সৃষ্টি কৰিলে। কি সৃষ্টি কৰিলে? ভালটো থাকোতে বেয়াটো সৃষ্টি কৰিলে, অময়া থাকোতে মায়াক সৃষ্টি কৰিলে। এতিয়া আমাৰ ভাবিবৰ সময় হ'ল, ভালটো থাকোতে বেয়াটো কিয় সৃষ্টি কৰিলে? বহুতে কয় ঈশ্বৰে বেয়াটো সৃষ্টি কৰিবই নালাগিছিল। বেয়াটো যদি সৃষ্টি নকৰিলহেঁতেন কেনেদৰে আমি ভাল বুলি বিবেচনা কৰিলোহেঁতেন? প্ৰভু ভগৱন্তই ভালৰ মূল্য বঢ়াবৰ বাবে, দেৱতাৰ দেৱগুণ বঢ়াবৰ বাবে, সত্যৰ মূল্য বঢ়াবৰ বাবেহে কিন্তু বেয়াটো সৃষ্টি কৰিলে। যদি অসুৰসকল নাথাকিলহেঁতেন তেতিয়াহ'লে দেৱতাৰ দেৱগুণ নাথাকিলহেঁতেন। যদিহে অসত্য নাথাকিলহেঁতেন কেনেদৰে আমি সত্য বুলি বিবেচনা কৰিলোহেঁতেন? এতিয়া আমাৰ সমস্ত জনৰ জীৱন পৰিক্ৰমাত এক সুনিৰ্দিষ্ট গতিধাৰা থাকে। সেইবাবে আমাৰ জীৱনটো বয়সেৰে জোখা নাযায়, কৰ্মৰেহে জোখা যায়। এজন ব্যক্তিৰ গোটেই জীৱন পৰিক্ৰমাত বয়সেৰে জোখা নাযায়, কৰ্মৰেহে জোখা যায়। এতিয়া মায়া মাতৃ কি আৰু ভক্তি মাতৃ কি? এতিয়া ভক্তি মাতৃ মানে কি? যিগৰাকী মাতৃয়ে আমাক শুদ্ধ পথ দেখুৱাই, সত্য পথ দেখুৱাই, সেয়াই ভক্তি মাতৃ। ভক্তি মাতৃয়ে কয় বেয়াটো চোৱা, বেয়াটো তোমাৰ শৰীৰত আছে নেকি? যদিহে আছে তেনেহলে অতি সোনকালে তাক ত্যাগ কৰা।
ভক্তি মাতৃয়ে এই বিষয়ে আমাক কয়। এতিয়া ঈশ্বৰে যেতিয়া ভক্তি মাতৃৰ আশ্ৰয় লৈ থাকে তেতিয়া তেওঁ হেনো এক হৈ থাকে, যেতিয়া মায়া মাতৃৰ আশ্ৰয় লয় তেতিয়া হেনো দুভাগত ভাগ হৈ যায়, ভাল আৰু বেয়া হৈ যায়, তাৰমানে মায়া আৰু অময়া হৈ যায়। এতিয়া মায়া মাতৃনো কি? ও ৰামে হে শিখে মাতৃ যাক মায়া মাতৃ বোলে, যাক সন্তে পৰি মাক লাগে মায়া জালে। অমাতৃৰ বাবেহে আমি মায়াৰ জালত পৰিবলগীয়া হ'ল। অজ্ঞান অবিদ্যা জাত সন্তেও জয়, ঘোৰ তমোমুখে জাত সন্তে বান্ধি থয়। যাৰ দ্বাৰা অজ্ঞান আৰু অবিদ্যা উপজে, তমোগুণে মনটো বান্ধি ৰাখে, তাকে কোৱা হয় মায়া মাতৃ। আমি সমস্তজনে সেই মায়া মাতৃৰ আশ্ৰয় এৰি ভক্তি মাতৃৰ আশ্ৰয় ললেহে আমি সমস্তজনে তৰণৰ পথ বিচাৰি পাম, নহলে কিন্তু আমি তৰণৰ পথ কেতিয়াও বিচাৰি নাপাম। এতিয়া মহাপুৰুষ গুৰুজনাই ভাগৱত কিয় লিখিলে? হৰি হৰি বোলা পুৰুষ উদ্ধাৰা, ৰাম ৰাম বোলা পুৰুষ উদ্ধাৰা। ইয়াত পুৰুষ শব্দটোৱে জীৱক বুজাইছে। জীৱ মাত্ৰেই পুৰুষ আৰু দেহ মাত্ৰেই হ'ল প্ৰকৃতি। আমি সমস্তজন হলো পুৰুষ। গতিকে আত্মাৰ সংকল্পৰ ওপৰত নিৰ্ভৰ কৰিহে ভক্তি কেইবাটাও ভাগত বিভক্ত কৰা হৈছে। আপুনি ধৰি লওক ওচৰৰে গাঁওখনলৈ গৈছিল, কিবা কাৰণত আপোনাক মনোমালিন্য ঘটি কোনোবাই আপোনাক মাৰপিট কৰিলে বা অপমান কৰিলে, আপুনি সহি সামৰি গুচি আহিলে। ঘৰলৈ গুচি আহি মনে মনে ভাবিছে যে প্ৰভু, তেওঁ মোক যেনেদৰে আজি অপমান কৰিলে, তেওঁকো যাতে মই এদিন নহয় এদিন অপমান কৰাৰ সুযোগটো পাওঁ, মোক এই সুযোগটো, এই সুবিধাটোহে তুমি মোক প্ৰদান কৰিবা। সেইকাৰণে কোৱা হৈছে পৰ কমাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ মাতি খয়, এহিমতে ভক্তিমূত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিতে আশ্ৰয়। আমি সমস্তজনে এই যিটো তামসিক ভক্তি বুলি কোৱা হৈছে, তামসিক ভক্তি কৰিব নাপায়। আমি সহি সামৰি গুচি আহিলো, ঘৰত আহি আকৌ ভগৱন্তকে প্ৰাৰ্থনা কৰিছো যে প্ৰভু, তেওঁ যেনেদৰে মোক অপমান কৰিলে, তেওঁকো যাতে মই অপমান কৰিব পাৰো, এই সুযোগটো তুমি মোক প্ৰদান কৰিবা। এই ভাৱটোকে কোৱা হৈছে তামসিক ভক্তি।
আকৌ কোৱা হৈছে বিষয়ত কৰি আশা যখবা ঐশ্বৰ্য চাৱে প্ৰতিমাত মোহক পূজয় তিনিও প্ৰকাৰে ইটো ৰাজস ভকতি মাত্ৰ তজুৱাগে কহিলো নিশ্ৰয় তজুৱাগে কহিলো নিশ্ৰয় বিষয়ত কৰি আশা যশবা ঐশ্বৰ্য চাৱে প্ৰতিমাত মোহক পূজয় তাৰ মানে আমি যদি একান্তভাৱে ঈশ্বৰক ভক্তি নকৰি কেৱল মাত্ৰ ধনং দেহি বিদ্যাং দেহি যশং দেহি পুত্ৰং দেহি এইদৰে যদি আমি ভগৱন্তক পূজা অৰ্চনা কৰি থাকো এই ভাৱটোকে কোৱা হৈছে ৰাজসিক ভক্তি আমি সমস্তই কেতিয়াও ৰাজসিক ভক্তি কৰিব নাপায় তাৰ প্ৰমাণ আছে যে কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত যেতিয়া প্ৰভু ভগৱন্তই পঞ্চপাণ্ডৱৰ পৰা বিদায় লৈ নিজ ৰাজ্য দ্বাৰকালৈ যাবলৈ ওলাইছে তেতিয়া তেওঁ সকলোৰে পৰা বিদায় লৈ আহি শেষ বিদায়টো কুন্তীৰ ওচৰত তাৰমানে পেহীয়েকৰ ওচৰত ল'বলৈ আহিছে আৰু পেহীয়েকক কৈছে যে পেহীদেউ মই ইমান দিনে তোমালোকৰ লগত থাকিলো পঞ্চপাণ্ডৱৰ লগত কুৰুক্ষেত্ৰ যুদ্ধত মই থাকিলো পাণ্ডৱক ৰাজ্যভাৰ দিলো যুধিষ্ঠিৰক ৰজা পাতিলো এতিয়া মোৰ দ্বাৰকালৈ যাবৰ সময় হৈ গ'ল কাৰণ দ্বাৰকাত থকা পৰিয়ালবৰ্গৰ মাজত অথন্তৰ ঘটিছে গতিকে মই দ্বাৰকালৈ যাব লাগে যোৱাৰ আগতে মই তোমাক কিবা এটা দি থৈ যাওঁ বুলি ভাবিছো তোমাক কি লাগে কোৱা স্বয়ং বৈকুণ্ঠপতিয়ে সুধিছে কি লাগে কোৱা আপোনাৰ মোৰ নিচিনা মানুহক সোধাহেঁতেন আমি পৰিয়ালৰ পৰা ধৰি সকলোৰে অভাৱ অভিযোগবিলাক পূৰণ কৰিবৰ বাবে বিচাৰিলোহেঁতেন কিন্তু কুন্তীয়ে কি বুলি কৈছে হে কৃষ্ণ কৃষ্ণ বাপ কৰু প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ যে হে কৃষ্ণ কৃষ্ণ বাপ কৰু প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ হে কৃষ্ণ কৃষ্ণ বাপ কৰু প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ নানা বিপদত পুত্ৰ হমেয়া ৰাখি ওচতকে শিশুক যেন ঢাকিৰা পাখি চৰায়ে যেনেকৈ দেউকাৰ আঁৰত নিজ পোৱালিটোৰ ৰক্ষণাবেক্ষণ দি থাকে তুমিও মোৰ পাঁচ পাণ্ডৱক ঠিক তেনেদৰে ৰক্ষণাবেক্ষণ দি থাকিলা দ্বাৰকালৈ যাম বুলি ভাবিছ যোৱা তাত মোৰ কোনো আপত্তি নাই কিন্তু যোৱাৰ আগত মোক কিবা এটা দি থৈ যাওঁ বুলি ভাবিছা যদি দিয়া সেই বস্তু দিয়া বোলে কি
হেহি আপদ মাৰয় অভিমত তোমাক দেখিবে পাওঁ যিটো আপদত যে হে দয়াময় বিপদ আপদ এটা হলে যাতে তোমালৈ মোৰ মনত পৰে সেই সম্প্ৰতিহে তুমি মোক প্ৰদান কৰা যদিহে ধন সম্পত্তি দিয়া তেতিয়া গণ্ডগোল লাগি যাব তোমালৈ মোৰ মনতেই নপৰিব কাৰণ শ্ৰী ভৈলে ভুলে মন কৰে কাম সম্পদত নপৰে লৈ বাকত বনাম ধন সম্পত্তি দিলে তোমালৈ মোৰ মনতেই নপৰিব যদি দিব বিচাৰিছা সেই বস্তু দিয়া বোলে কি গংগা নদীখন সাগৰৰ অভিমুখে যাত্ৰা কৰি থাকোতে বাটত বহু জাজিয়ে বাধা দিলে জাজিৰ বাধা পায়ো গংগা যেনেকৈ উভতি নবয় ঠিক তেনেদৰে ময়ো মোৰ পাঁচ পাণ্ডৱক লগত লৈ সংসাৰ যাত্ৰা কৰোতে নানা বিপদ বিঘিনি আহিলেও তোমালৈ যাতে মোৰ মনত পৰে সেই সম্পত্তি তুমি মোক প্ৰদান কৰা দয়াময় যেন জাজি গংগা কণী ৰোধ কৰে যদি সাগৰত পৰয়ত থাপি দেৱ নদী হেহি মতে বিঘিনি কোন গণি সদায় স্মৰূক মাত্ৰ তোমাৰ চৰণ হে প্ৰভু বাটত বিভিন্ন ধৰণৰ বাধা বিঘিনি আহিলেও তোমালৈ যাতে মই নাপাহৰো সেই সম্পত্তিহে তুমি মোক প্ৰদান কৰা কুন্তীৰ ভক্তি ভাৱত তুষ্ট হৈ দ্বাৰকালৈ যাব ওলোৱা কৃষ্ণই কি বুলি ক'লে জানেনে তেনেহলে পেহীদেউ নাযাওঁৱেই দিয়া ও ৰাম ৰাম নাযাইবো দ্বাৰকা বুলি পালতি কৰি দুনাই গৃহে পখিলা কুন্তি কয়া প্ৰভু ভগৱন্ত প্ৰভুৱে কুন্তীৰ ভক্তি ভাৱত তুষ্ট হৈ দ্বাৰকালৈ নাযাওঁ বুলি আকৌ কুন্তীৰ লগতেই পাঁচ পাণ্ডৱৰ লগতেই বসবাস কৰিবলৈ ল'লে যদ্যপি অজিত তুমি তিনিও জগতে তোমাক জিনে হেহি খে
প্ৰভু ভগৱন্ত তিনিও লোকৰ গৰাকী সৃষ্টিৰ আদ্যত সৃষ্টিৰ মধ্যত সৃষ্টিৰ অন্তত তেওঁৱেই থাকে তেওঁৱেই সৃজন কৰোতা পালন কৰোতা নাশ কৰোতা কিন্তু হলে কি হ'ব তেওঁকো বৈশ্য কৰে তেওঁৰ ভকতে গতিকে আমি সমস্ত জনে ভগৱন্তৰ শ্ৰীচৰণত আশ্ৰয় ললেহে আমি সমস্ত জন হৰি ভকত হ'ব পাৰিম নহলে কিন্তু আমি নোৱাৰিম এতিয়া আমাৰ যুৱক যুৱতী সকলৰ মাজত আধ্যাত্মিক জ্ঞানটো থকা উচিত এতিয়া আধ্যাত্মিকতা মানেনো কি আধ্যাত্মিকতা মানে হল আমাৰ সমস্ত জনৰ ভগৱন্তৰ লগত থকা সম্বন্ধ আধ্যাত্মিকতা বুলি কওঁতে ঈশ্বৰী কৃষ্ণৰ লগত চিৰকাল সম্বন্ধ থকা জীৱবিলাকৰ এক চিৰন্তন গুণ যেনেদৰে সোণৰ সৰু সৰু কণিকাবিলাক সোণৰ খনিৰেই অংশ ঠিক তেনেদৰে জীৱবিলাকো ভগৱন্তৰ একো একোটা আধ্যাত্মিক অংশ অৱতাৰ কাৰণ ব্ৰহ্মৰে অংশ জীৱ জগত সকল ঘতে ঘতে আছে জাহ্নবীৰ জল যেন এক লোহিত সুতি সংখ্যাত কতো মতে একে আত্মা জীৱ সংখ্যাত ঈশ্বৰৰ অংশ জীৱ অংশে ভৈলা জাত এতিয়া আমি সমস্তজন হলো ভগৱন্ত প্ৰভুৰ একো একোটা আধ্যাত্মিক অংশ অৱতাৰ অসমীয়া জাতিৰ জনক অসমীয়া সমাজৰ প্ৰাণ প্ৰতিষ্ঠাপক বৰ অসমৰ ভেটি নিৰ্মাতা যুগনায়ক সৰ্বগুণাকৰ শংকৰদেৱ গুৰুজনাৰ ধ্যান ধাৰণা আদৰ খাৱলি উপদেশসমূহ জনকল্যাণকামী আঁচনিসমূহৰ বাস্তৱ ৰূপায়ণৰ গুৰু দায়িত্ব আৱাল বৃদ্ধ বনিতা প্ৰত্যেকগৰাকী অসমীয়াই মূৰ পাতি লোৱাৰ সময় আহি গ'ল আজি আমাক শংকৰদেৱৰ দৰে মেধা শক্তি সম্পন্ন তীক্ষ্ণ বুদ্ধিমন্ত
আৰু প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন। শংকৰদেৱে অতি কম সময়ৰ ভিতৰতে কৰতল কমল কমল দল নয়ন এই আকাৰ উকাৰ নথকা গীতটি লিখিয়েই সকলোকে অবাক কৰি দিছিল। শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণৰ আৰম্ভণিতেই এনেকুৱা চমৎকাৰ দেখুৱাবলৈ সমৰ্থ হ'ল। আমাৰ গুৰুজনাই অতি কম সময়ৰ ভিতৰতেই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ আদিৰ জ্ঞান লৈছিল। এতিয়া আমাৰ গুৰুজনাৰ নামটো শংকৰ নাৰাখি অন্য এটা নামো ৰাখিব পাৰিলহেঁতেন। কিয় নাৰাখিলে? আমি যদি এবাৰ ভাবি চাওঁ, বৈষ্ণৱ মহাপুৰুষ 4জনাৰ উপৰি পুৰুষৰ ধৰ্মবিলাকলৈ চালে দেখা যায় যে দুগৰাকীৰ পূৰ্বপুৰুষ আছিল বৈষ্ণৱ ধৰ্মৰ আৰু দুগৰাকীৰ উপৰি পুৰুষ আছিল শাক্ত ধৰ্মৰ। শংকৰদেৱৰ পূৰ্বপুৰুষ চণ্ডীবৰ আছিল দুৰ্গা দেৱীৰ ভকত। তেওঁৰ নাতিয়েক কুসুম্বৰে শিৱক ভজনা কৰি পুত্ৰ লাভ কৰাৰ কাৰণে পুত্ৰৰ নাম থৈছিল শংকৰ। আৰু সেইজনাই হ'ল আমাৰ পৰম কৃপালু গুৰু শংকৰদেৱ। এতিয়া গুৰু মানেনো কি? গু শব্দই অন্ধকাৰ বুজাইছে আৰু ৰু শব্দই পোহৰ বা জ্ঞানক বুজাইছে। যিজনে আমাক অন্ধকাৰৰ পৰা জ্ঞানৰ পোহৰলৈ লৈ আহে সেইজনকেই গুৰু বুলি কোৱা হয়। গুৰু 3 প্ৰকাৰৰ: আদ্য গুৰু, শিক্ষাগুৰু আৰু দীক্ষাগুৰু। আমাৰ মা দেউতাক আদ্য গুৰু বুলি কোৱা হয়, কাৰণ মা দেউতাই আমাক প্ৰথম ভাষাৰ জ্ঞান দিয়ে, ভাল বেয়া আদি বস্তুবোৰৰ লগত চিনাকি কৰি দিয়ে। সেইবাবে মা দেউতাক আদ্য গুৰু বুলি কোৱা হয়। শিক্ষাগুৰুৱে আমাক শব্দ ব্ৰহ্মৰ লগত চিনাকি কৰি দিয়ে। যি ল'ৰা ছোৱালীয়ে শিক্ষাগুৰুক মান সন্মান শ্ৰদ্ধা ভক্তি কৰিব, সেই ল'ৰা ছোৱালীয়ে জীৱনত বহুতো নজনা কথা শিকিব পাৰিব, জীৱনটো সুখময় হ'ব। দীক্ষাগুৰুৱে আমাক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যায়। গুৰুৰ দীক্ষা পালেহে জ্ঞানৰ জন্ম হয়। শিশুকালৰ পৰাই যিসকল শিশুৰ অন্তৰত আধ্যাত্মিক ভাৱ জাগ্ৰত হয়, তেনে এজন শিশুৱে জীৱনত কেতিয়াও বেয়া ৰাস্তাইদি খোজ কাঢ়িব নোৱাৰে। এই ক্ষেত্ৰত কিন্তু মাতৃগৰাকীৰ আধ্যাত্মিক জ্ঞান থাকিব লাগিব। সেইবাবে আমাৰ গুৰুজনাই প্ৰহ্লাদৰ মুখেদি কোৱাই থৈ গৈছে। কি বুলি কোৱাইছে? হেনো জানি শিশু হব এৰা কৰ্ম ধৰি কুমাৰ কালে ভাগৱত ধৰ্ম ধৰি কুমাৰ কালে ভাগৱত ধৰ্ম।
জীৱনৰ গতিপথত আগুৱাই যাবলৈ হলে কৃষ্ণ ভকতিৰ উন্নতিৰ জখলাত আমি উঠিবই লাগিব। এতিয়া আমাৰ লৰাটোক যদি কোনোবাই এছাত মাৰি পঠিয়ায়, মাকজনীয়ে যদি গম পাই যায়, একেবাৰে তই থাক মই যাওঁ, সেইটো হ'ব নালাগে। সেইটো হলে সন্তান ভাল নহয়। সদায় নিজৰ গাত দুখ দিহে কৰ্ম কৰিব লাগে। তাৰ প্ৰমাণ ধ্ৰুৱ চৰিত। ধ্ৰুৱক মাহীমাক সুৰুচিয়ে দেউতাকৰ কোলাত বহিবলৈ যাওঁতে কিমান যে গালি পাৰিলে, কিমান তিৰস্কাৰ কৰিলে, তাৰ কোনো হিচাপ নাই। তথাপিতো জানো ধ্ৰুৱৰ মাক সুনীতিয়ে কিবা এষাৰ কলে জানো? একোকেই নকলে, কেৱল মাত্ৰ নিজৰ গাতেই দুখ দিলে। কি বুলি দুখ দিলে? এৰাম পূৰ্বতে লোকক আমি কৰিলো নষ্ট, হিকাৰণেই জন্মত পাও মন কষ্ট। যে শুন, আগৰ জনমত আমি কাৰোবাৰ অন্তৰত দুখ দিছিলো, সেইবাবে তাৰ ফল এতিয়া ভোগ কৰিবলৈ পাইছো। গতিকে তুমি নাকান্দিবা, ভগৱন্তৰ বাহিৰে আমাৰ আৰু কোনো নাই। ও ৰামেশ্বৰতন্ত ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। ভগৱন্ত প্ৰভুৰ বাহিৰে আমাৰ আৰু কোনো নাই। তেওঁক পাবলৈ হলে আমি শ্ৰৱণ আৰু কীৰ্তন, তেৰাৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰিলেহে তেওঁক আমি বিচাৰি পাম। এতিয়া প্ৰাৰ্থনা মানেনো কি? ভগৱন্ত প্ৰভুৰ লগত আন্তৰিক অনুভূতিৰ মিলনেই হ'ল প্ৰাৰ্থনা। প্ৰাৰ্থনা এনে এক বস্তু, যি বস্তুৱে আমাৰ মনত ঐশ্বৰিক শক্তি প্ৰদান কৰে, আমাৰ মনটো পবিত্ৰ কৰি ৰাখে। প্ৰাৰ্থনা আৰু যুৱক যুৱতী, বৃদ্ধ বনিতা আইসকলৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ নিচিনা। কণ কণ ছাত্ৰ ছাত্ৰীসকলে দিনে দুবাৰকৈ হলেও গুৰুগৃহত প্ৰাৰ্থনা কৰিব লাগে, তেতিয়াহে মনটো পবিত্ৰ হয়। আমাৰ আকৌ উজুতি খালেহে ভগৱন্তলৈ মনত পৰে। এতিয়া প্ৰাৰ্থনা কেইবা পাকৰতো ভাগ হৈ আছে। মৌন প্ৰাৰ্থনা, পুৱাৰ প্ৰাৰ্থনা, সন্ধ্যাৰ প্ৰাৰ্থনা, সমূহীয়া প্ৰাৰ্থনা, চিঞৰি চিঞৰি গোৱা প্ৰাৰ্থনা, যেনে বিদ্যালয়ত। এতিয়া মৌন প্ৰাৰ্থনাই আমাৰ শৰীৰত এক ঐশ্বৰিক শক্তি প্ৰদান কৰে। পুৱাৰ প্ৰাৰ্থনাই আমাৰ মনটো পবিত্ৰ কৰি ৰাখে। সন্ধ্যাৰ প্ৰাৰ্থনাই আমাৰ মনটো দমন কৰি ৰাখে। সমূহীয়া প্ৰাৰ্থনাই আমাৰ মাজত প্ৰেম প্ৰীতি সদাচাৰৰ উদ্ৰেক কৰি আমাক আধ্যাত্মিক জগত এখনলৈ লৈ যায়।
আৰু চিঞৰি চিঞৰি গোৱা প্ৰাৰ্থনাই আমাক একান্ত মনে এখন আধ্যাত্মিক জগতলৈ লৈ যায়। গতিকে আমি সমস্তজনে এই প্ৰাৰ্থনাৰ মাধ্যমেৰেহে ভগৱন্ত প্ৰভুক লগ পাব পাৰিম। ভগৱন্ত প্ৰভুৰ লগত আন্তৰিক অনুভূতিৰ মিলনেই হ'ল প্ৰাৰ্থনা। গতিকে আমি সমস্তজনে প্ৰাৰ্থনা কৰিবই লাগিব। এতিয়া যিসকলে ভগৱন্ত প্ৰভুক বেছি পূজা অৰ্চনা কৰে তেওঁলোকৰ বাৰু কিয় ইমান দুখ হয়? যিজনে ভগৱন্ত প্ৰভুক পূজা অৰ্চনা নকৰে, তেওঁৰ নাম নুশুনে, সেইজনৰ বাৰু কিয় ইমান সুখ হয়? আহকচোন ইয়াৰ আচল ৰহস্যটো ভেদ কৰোঁ। অৰ্জুনে প্ৰভু ভগৱন্তক নিজ মুখেৰে সুধিছিল যে, হে প্ৰভু, মই দেখিছো যে তোমাক যিসকলে পূজা অৰ্চনা কৰে তেওঁলোকৰ কিয় বাৰু ইমান দুখ হয়? আৰু যিজনে তোমাৰ ভকতৰ সংগলৈকো নাযায়, তোমাৰ নাম নলয়, তেওঁৰ বাৰু কিয় ইমান সুখ হয়? তেতিয়া প্ৰভু ভগৱন্তই এটা কাহিনীৰ মাধ্যমেৰে অৰ্জুনক বুজাবলৈ ধৰিলে যে অৰ্জুন, এজন গুৰুৰ দুজন শিষ্য আছিল, এজন ভাল আৰু আনজন হ'ল বেয়া। তেওঁলোকৰ মাজত এটাই মাথো পাৰ্থক্য, এজনে ভগৱন্তৰ গুণনাম অনবৰতে শ্ৰৱণ কীৰ্তন কৰি থাকে, সাধুৰ সংগলৈ যায়, আনজনে কিন্তু ভগৱন্ত প্ৰভুৰ নাম নুশুনে, ভকতৰ সংগলৈও নাযায়। কিন্তু যিজন বেয়া শিষ্য, সেই শিষ্যজন অকল সুৰাতেই মতলীয়া। এদিন সেই বেয়া শিষ্যজনে সুৰা পান কৰি আহি থাকোতে বাটত এটি টকাৰে ভৰি থকা ডাঙৰ মোনা পাই গ'ল। তেওঁ আনন্দতে চিঞৰি উঠিল যে মই টকাৰে পৰিপূৰ্ণ এটা বেগ পাই গ'লো, মোৰ জীৱন ধন্য হৈ গ'ল, মই এই টকাৰে লাখ বিলাস কৰিব পাৰিম, প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিম। এই বুলি কৈ তেওঁ গৈ থাকিল। আনজন শিষ্য, যিজন শিষ্যই গুৰুগৃহত ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি ওলাই আহোঁতে বাটত এডাল কাঁইটেৰে ফুটি তেওঁ তেজ ওলাই গ'ল। ঠিক সেই সময়তে বেয়া শিষ্যজন গৈ তা পালেগৈ।